Hello everyone. So এতিয়া মই ইণ্টাৰনেশ্যনেল হাই স্কুল অফ মেডিচিন এখন মেডিকেল কলেজৰ বিস্কেকত আমি এটা তাৰ হোষ্টেলত আহিছোঁ। এই হোষ্টেলটোৰ নাম হ'ল গুৰুকুল আৰু ইয়াতে থাকে পেকেজ ষ্টুডেণ্টছ, যিবোৰ ষ্টুডেণ্টছে পেকেজত লয় এডমিশ্যন, তাৰমানে ফুল ফিজটো দিয়ে। টোটেল এই বছৰ 24-25 ছেশ্যনৰ পেকেজৰ ফিজ হ'ল 39 লাখ। 39 লাখৰ ভিতৰত টিউশ্যন ফিজ আছে, হোষ্টেল ফিজ আছে, মেডিকেল ইঞ্চুৰেঞ্চ আছে, ফুডিং আছে, ফ্লাইট ফেয়াৰ দিল্লী টু কিৰ্গিস্তান প্ৰত্যেক বছৰ আপ এণ্ড ডাউন টোটেল কোৰ্চ শেষ হোৱাৰ লগত। এই কলেজখনৰ মই হোষ্টেলটোৰ আজি ইনফ্ৰাষ্ট্ৰাকচাৰ চাব আহিছোঁ। অলৰেডি মই ভিতৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফটোবোৰ লৈছোঁৱে গৈ পিনে। মই এতিয়া তাৰ মানে মেচটোহে চাবলৈ আহিছোঁ। বলক আমি মেচটো কেনেকুৱা হয় তে এবাৰ চাওঁ কলেজখনৰ। ইয়াতে ইফালেদি সোমাব লাগে মেচটো। তো মেচটো আমাৰ ষ্টুডেণ্টছে কি কৰে, ইফালেদি প্ৰথম সোমাই যায়, যি হোষ্টেলত থাকে, হোষ্টেলৰ পৰা আহি পিনে এই ৰাস্তাটো দি এনেকৈ আহি পিনে আহি ইয়াতে মেচত সোমাই যায়। মেচত সোমাই পিনে ইয়াতে ল'ৰা ছোৱালীবোৰে ভাত খায়। যে কেনেকৈ খায় আমি এইটো এবাৰ চাওঁ আহি পিনে। এইটো হ'ল গুৰুকুল হোষ্টেলৰ মেথছ হয়। মেথছত এতিয়াতো ষ্টুডেণ্টছখিনি ভাত খাই গ'ল, আমি দুপৰীয়া ইয়াতে আছোঁ। তো ভাত খাই গ'ল, তো ইয়াতে এতিয়া তাৰে যিবোৰ কৰ্মচাৰী আছে মেথছৰ কৰ্মচাৰী টেবুল চেয়াৰবোৰ চপাব ধৰিছে, ধুনীয়াকৈ চপাই থৈ চাফ চিকুণ কৰিব। আকৌ ৰাতি ডিনাৰ হ'ব। এতিয়া লাঞ্চ হৈ গ'ল, লাঞ্চ হোৱাৰ পিছত চব ষ্টুডেণ্টছ ৰুমে ৰুমে গুচি গৈছে। কলেজৰ পৰা আহিল, তেওঁলোকে লাঞ্চ কৰিলে, লাঞ্চ কৰি পিনে তেওঁলোকে এতিয়া ৰুমত গুচি গ'ল। ৰুমত যাওঁতে তেওঁলোকে ষ্টাফে কি চাফ চিকুণ কৰিব ধৰিছে। চাফ চিকুণ কৰি তেওঁলোকে আকৌ ৰাতি ডিনাৰৰ কাৰণে কৰিব। ইয়াতে ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ বহে, আহি তাৰ পৰা হোষ্টেলৰ পৰা ভাত পানী খায়। ইয়াতে ৰাতিপুৱা ব্ৰেকফাষ্টটো ইয়াতে কৰিব লাগে, দিনৰ লাঞ্চো ইয়াতে কৰিব লাগে, ৰাতি ডিনাৰো ইয়াতে কৰিব লাগে। তাৰপিছত ইয়াতে কৰি উঠি মানে তেওঁলোকে হোষ্টেলটো সেইটো বিল্ডিঙত গুচি যায়। এইটো খুবেই বৃহৎ হয় আৰু ইয়াতে কেনেকুৱা থাকে খানাবোৰ আপোনালোকক দেখাওঁ, ডিছপ্লে হৈ থাকে। এই জায়গাটোত ইয়াতে খানাবোৰ ডিছপ্লে হৈ থাকে। ইয়াতে কণ্টেইনাৰ্ছবোৰ থাকে, আপোনালোকে চাব পাৰে এনেকৈ ঢাকান থাকে আৰু কণ্টেইনাৰ থাকে। এই কণ্টেইনাৰ্ছবোৰত চাউল, দালি, চব্জি এনেকৈ বিভিন্ন ধৰণৰ আইটেম থাকে। ল'ৰা ছোৱালীবিলাকে প্লেটবোৰ লৈ ভাতবোৰ তাতে ল'ব পাৰে। লৈ পিনে ভিতৰত যিটো আছে এইটো হ'ল মেথছ হয়। তাতে মানে তাতে খানাখিনি বনায়, পাকঘৰটো সেইটোৱে হয়, কিটচেনটো। ইয়াতে খানাটো বনাই পিনে এওঁলোকে এতিয়া ৰাতি ডিনাৰৰ কাৰণে আৰম্ভ কৰিয়ে দিছে। তুমি অলপ অলপমান কাষৰ পৰা দেখাব পাৰা আমাৰ কেনেকৈ খানাবোৰ বনায়। আপোনালোকে চাব পাৰে ইয়াতে খানাবোৰ ষ্টুডেণ্টছে বনায়, তেওঁলোকে কুক হয়, ইয়াৰে কলেজৰ ষ্টাফ হয়। এনেকৈ খানাবোৰ ডাঙৰ ডাঙৰ ষ্টভত হান্দিত এনেকৈ বনাই আছে। এওঁলোকে এতিয়া ডিনাৰ প্ৰিপাৰেশ্যন কৰি দিছে। ষ্টুডেণ্টছে ৰাতি ডিনাৰ কৰিলে এই খিৰিকী দি আনি পেলাই এই হেৰিবোৰত থৈ দিয়ে ধুনীয়াকৈ। আৰু ষ্টুডেণ্টছে তাৰ পৰা আহি ইয়াতে প্লেটত ৰাখি ভেজ নন ভেজ দুইফালে থৈ দিয়ে, যোনে যোনটো খায়। আৰু ঠাণ্ডা দিনত আপুনি চাব পাৰে ইয়াতে হিটাৰ আছে। যেতিয়া ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী উইণ্টাৰ হয়, উইণ্টাৰত এতিয়া হিটাৰ চলাই দিয়ে, তেতিয়া ল'ৰা ছোৱালীবোৰ ইয়াতে ঠাণ্ডা নালাগে। আৰু ইয়াতে খাই পিনে আপোনালোকে চাব পাৰে ইফালে প্লেট আছে, ইয়াতে প্লেট থৈ দিছে। এই প্লেটটো আনি পিনে ইয়াৰ পৰা খানা লৈ ইয়াতে বহি খাব লাগে। এইটো হ'ল বাফেট ছিষ্টেম, কোনো ধৰণৰ টিফিন ছিষ্টেম নাই। এজন ষ্টুডেণ্টছে যিমানে খানা খায়, মানে এজনৰ খায়, দুজনৰ খায়, কোনো লিমিট নাই। ইয়াতে যে আমাৰ গুৱাহাটী চিটিত আপোনালোকে চাব পাৰে যে মেথছত যেতিয়া ল'ৰা ছোৱালীবোৰ থাকে বা পেন গেষ্টত যেতিয়া থাকে, আমাৰ নিটৰ বহুত ষ্টুডেণ্টছ আছে বিভিন্ন জেগাৰ পৰা, আপাৰ আছামৰ পৰা, লোৱাৰ আছামৰ পৰা আহি নিটৰ কোচিঙৰ কাৰণে এয়াৰলাইন বা পটেঞ্চিয়েলত গুৱাহাটীত PGত যেতিয়া থাকে আৰু বিভিন্ন জেগাত ভাড়া কৰি থাকে, তেতিয়া PGত থাকিলে বহুতে কমপ্লেইন কৰে খানা অলপমান দিয়ে, টিফিনত দিয়ে, দৰ্জাৰ সন্মুখত থৈ যায় বা ভাজি তৰকাৰী ভাল নহয়। আমাৰ ইয়াতে ছিষ্টেমটো তেনেকুৱা নহয়, আমাৰ ইয়াতে বাফেট ছিষ্টেম। আৰু ইয়াতে কিৰ্গিস্তানত এতিয়া যিটো ফুড আছে, ডাইট আছে, সেইটো আপোনাৰ কোনো ধৰণৰ কিৰ্গিজ নহয়, আমাৰ অসমত বা ইণ্ডিয়ান ফুডছ হয়। ভাতে পায়, দালি পায়, চব্জি পায়। এইবোৰ খাই পিনে ধুনীয়াকৈ আকৌ প্লেটখিনি ইয়াতে থোৱা জেগা আছে, তাতে থৈ পিনে ষ্টুডেণ্টছে গুচি যায় ৰুমত খাবৰ কাৰণে। এইটো আজি আমি গুৰুকুলৰ মেচটো আমি চাব আহিলোঁ আৰু ইয়াৰে ওপৰত মই এটা সৰু চাই ভিডিঅ' বনাইছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায়, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব। মোৰ ইনষ্টাগ্ৰামত এটা চেনেল আছে, মোৰ ইউটিউবতো এটা চেনেল আছে আৰু মোৰ ফেচবুকত এটা পেজ আছে। আপুনি তিনিটা যদি চাই, মোৰ দানিয়া ইণ্টাৰনেশ্যনেল বুলি পাব। মই আতাউৰ ৰহমান। যদি আপোনালোকে এই কলেজখনত এডমিশ্যন কৰাব বিচাৰে, তেনেহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ য'ত ভিডিঅ'টো হ'ব, মই তাতে মোৰ ফোন নাম্বাৰটো দি দিম, মোৰ ঠিকনাটো দি দিম। আপোনালোকে চাই IHSM ইণ্টাৰনেশ্যনেল হাই স্কুল অফ মেডিচিনত MBBS পঢ়িব খুজিলে মোৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব পাৰে, মই কৰাই দিব পাৰিম। থেংক ইউ, ধন্যবাদ, বাই বাই।